নমস্কাৰ শূন্যদয় মেথমেটিক্স কৰ্ণাৰলৈ তোমালোক সকলোকে মই স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ত্ৰিভুজৰ সাদৃশ্যতাৰ বিষয়ে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ত্ৰিভুজৰ সাদৃশ্যতালৈ আগবাঢ়িম। ত্ৰিভুজৰ সাদৃশ্যতা মানে কি? আমি যেনেকৈ বহুভুজৰ সংজ্ঞা দিছিলোঁ, ত্ৰিভুজটো নিজে এটা বহুভুজ হয়, গতিকে আমি একেধৰণৰ সংজ্ঞা দিম যে দুটা ত্ৰিভুজক সদৃশ কোৱা হ'ব যদি ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবোৰ সমান হয়, অনুৰূপ কোণবোৰ সমান হ'ব লাগিব, আৰু ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবোৰৰ অনুপাতো তোমাৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। বহুভুজৰ নিচিনা একেই। দুটা কণ্ডিশ্যন হ'লে আমি ত্ৰিভুজ দুটা কি বুলি ক'ম? সদৃশ বুলি ক'ম। চিত্ৰত তোমালোক দুটা ত্ৰিভুজ চাই আছে, এ বি চি এটা ত্ৰিভুজ আৰু এটা হ'ল আমাৰ কি? পি কিউ আৰ ত্ৰিভুজ। এই দুটা ত্ৰিভুজক আমি সদৃশ কেতিয়া ক'ম? আমি যেতিয়া সিহঁতৰ অনুৰূপ কোণৰ যোগ সমান হ'ব, অৰ্থাৎ এংগল এ ইকুৱেল টু এংগল পি হ'ব, এংগল বি ইকুৱেল টু এংগল কিউ হ'ব, এংগল চি ইকুৱেল টু কি হ'ব? এংগল আৰ হ'ব। নাম্বাৰ ওৱান, নাম্বাৰটো কি হ'ব লাগিব? অনুৰূপ বাহুবোৰৰ অনুপাত সমান। অনুৰূপ বাহুবোৰ কি কি আছে? এ বিৰ লগত পি কিউ আছে, বি চিৰ লগত কিউ আৰ, এ চিৰ লগত কি আছে? আমাৰ পি আৰ। সিহঁতৰ অনুপাত কি হ'ব? এ বি বাই পি কিউ, বি চি বাই কিউ আৰ, এ চি বাই আমাৰ কি আছে? পি আৰ। গতিকে চিত্ৰত দেখুওৱা ত্ৰিভুজ দুটাক আমি কেতিয়া সদৃশ বুলি ক'ম? যেতিয়া এই কণ্ডিশ্যনটো ছেটিছফাই কৰিব, অৰ্থাৎ এই চৰ্তটো মানি চলিব। ত্ৰিভুজ দুটাৰ অনুৰূপ কোণবোৰ যদি সমান, অনুৰূপ কোণকেইটা দেখা পাই আছে, আৰু অনুৰূপ বাহুবোৰ অনুপাত যেতিয়া সমান, তেন্তে এই ত্ৰিভুজ দুটাক আমি কি বুলি ক'ম? সদৃশ ত্ৰিভুজ বুলি ক'ম। আৰু লিখিম এনেকে, ত্ৰিভুজ এ বি চি সদৃশ চিন, এইটো সদৃশ চিন বুলি কোৱা হয়। সদৃশ কি হ'ব? আমাৰ পি কিউ আৰ। ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কি গম পালোঁ? ত্ৰিভুজ সদৃশ মানে কি? যে দুটা ত্ৰিভুজ সদৃশ বুলি ক'লে আমি কি বুজি পাম? যে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুৰ অনুপাত সমান। ঠিক আছে? সৰ্বসম আৰু সাদৃশ্যৰ পাৰ্থক্যটো চোৱা। সৰ্বসমৰ ক্ষেত্ৰতো তোমাৰ কি আছিল? অনুৰূপ কোণবোৰ সমান আছিল। আমি সদৃশ্যৰ ক্ষেত্ৰতো কি পালোঁ? অনুৰূপ কোণবোৰ সমান। কিন্তু সৰ্বসমৰ ক্ষেত্ৰত কি আছিল? অনুৰূপ বাহুবোৰ সমান আছিল, কিন্তু ইয়াত অনুৰূপ বাহুৰ অনুপাতহে সমান। ঠিক আছে? এই পাৰ্থক্যটো মনত ৰাখিবা। আৰু এটা ইম্পৰ্টেণ্ট কথা নোট কৰিবা যে সকলোবোৰ সৰ্বসম ত্ৰিভুজেই সদৃশ হ'ব, কিন্তু সকলোবোৰ সদৃশ ত্ৰিভুজে তোমাৰ কি হ'ব? সৰ্বসম নহ'বও পাৰে। তোমাৰ সৰ্বসম হ'লে সদৃশ হ'বই, কিন্তু সদৃশ হ'লে সৰ্বসম নহ'বও পাৰে। ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ত্ৰিভুজ সম্পৰ্কে উপপাদ্য পঢ়িম। আমাৰ প্ৰথম উপপাদ্যটো কি দিয়া আছে? যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেন্তে সেই বাহু দুটাক একে অনুপাততে বিভক্ত হ'ব। কি কৈছে ইয়াত? যে এডাল ৰেখা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টানিম, সমান্তৰালকৈ টনাৰ পিছত সেই বাহু ৰেখাডালে যদি আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেন্তে সেই বাহু দুটাক একে অনুপাতত তোমাৰ কি কৰিব? বিভক্ত কৰিব। আমি চিত্ৰলৈ গৈ পেলাই এই উপপাদ্যটো ভালকৈ বুজি লওঁ। আমি উপপাদ্যটো ছবিৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰোঁ। মৰমৰ ছাত্ৰীসকল, তোমালোকে ছবি চোৱা। এটা ত্ৰিভুজ আছে আমাৰ ইয়াত এ বি চি। উপপাদ্য মতে কি কৈছে? যদি আমি এডাল ৰেখা আঁকো এই ত্ৰিভুজৰ যিকোনো এডাল বাহুৰ সমান্তৰালকে, আমাৰ তিনিডাল বাহু আছে, এ বি আছে, বি চি আছে, এ চি আছে, ইয়াৰ যিকোনো এডাল বাহুৰ সমান্তৰালকৈ যদি আমি এডাল ৰেখা আঁকো, ধৰি ললোঁ আমি বি চি বাহুৰ সমান্তৰালকৈ এডাল ৰেখা আঁকিলোঁ, এই ৰেখাডাল বি চি বাহুৰ সমান্তৰালকৈ আঁকিলোঁ, তেতিয়া কি কৰিব? এই ৰেখাডালে আন দুটা বাহুক সমান অনুপাতত বিভক্ত কৰিব। ইয়াৰ অৰ্থ কি? আমি দেখা পালোঁ যে এই ৰেখা দুডালে এই দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে। ধৰি লওঁ এই বাহুটোক তোমাৰ এ বি বাহুক ই বিন্দুত ছেদ কৰিছে ৰেখাডালে, আৰু এ চি বাহুক তোমাৰ এফ বিন্দুত ছেদ কৰিছে। অৰ্থাৎ ছেদ কৰাৰ পিছত কি কৰিলে? এই ৰেখাডালে এ বি বাহুটোক দুটা ভাগত বিভক্ত কৰিলে নে নাই? ভাগ দুটা কি আছে? এ ই আৰু বি ই। ইয়াত কি আছে? আমাৰ এ এফ আৰু এফ চি। উপপাদ্য মতে কি কৈছে? যে এই ৰেখাডাল যদি ইয়াৰ সমান্তৰাল হয়, তেন্তে ৰেখাডালে বাকী দুটা বাহুক সমান অনুপাতত বিভক্ত কৰিব। অৰ্থাৎ যে এই বিভক্ত যে হ'ল এ ই আৰু ই বি, এই দুটাৰ অনুপাত এ ই আৰু বি ই, এ ই বাই বি ই কাৰ সমান হ'ব? এ এফ বাই এফ চি। মানে এই দুটাৰ অনুপাত আৰু এই দুটাৰ অনুপাত তোমাৰ কি হ'ব? সমান হ'ব। কেতিয়া হ'ব? যেতিয়া এই ৰেখাডাল এই বাহুডালৰ কি হ'ব? তোমাৰ সমান্তৰাল হ'ব। এই উপপাদ্যটোৱে আমাক কি কৈছে? যে যদি থুলমূল কথা ইয়াত বুজিব পাৰোঁ আমি, যদি ই এফ সমান্তৰাল বি চি, মানে এই বাহু দুডাল যদি সমান্তৰাল হয়, তেন্তে আমি কি ক'ব পাৰোঁ? এই অনুপাত দুটা সমান হ'ব। এই বিভক্ত হোৱা ভাগ দুটাৰ অনুপাত এ ই বাই বি ই ইকুৱেল টু হ'ব আমাৰ এ এফ বাই এফ চি। এইখিনি হ'ল আমাৰ এই উপপাদ্যটোৰ থুলমূল কথা। সমান্তৰাল হ'লে এই অনুপাত দুটা কি হ'ব? তোমাৰ সমান হ'ব। ক্লিয়াৰ? সেইখিনি কথা আমাৰ এই উপপাদ্যটো কৈছে। এতিয়া আমি এইটোক প্ৰমাণ কৰি দেখুৱাব লাগে। এতিয়া আমি এইটো জ্যামিতিক প্ৰমাণ কৰি দেখুৱাম।
সো মনত ৰাখিবা জ্যামিতিক প্ৰমাণৰ তিনিটা ভাগ থাকে বিশেষ সূত্ৰ অংকন আৰু প্ৰমাণ সো আমি জ্যামিতিৰ সহায়ত বা আমি এইটো উপপাদ্য যোনটো দিয়া আছে সেইটো আমি এতিয়া প্ৰমাণ কৰিম এতিয়া আমি প্ৰমাণলৈ আগবাঢ়িছো সো উপপাদ্য মতে আমি ত্ৰিভুজ এটা আঁকি ললো সেই ত্ৰিভুজটোক এটা ৰেখা DE BC সমান্তৰালকৈ অঁকা হ'ল আৰু এই ৰেখাডালে AB বাহু আৰু AC বাহুক দুটা বিন্দু ছেদ কৰিছে D আৰু E এইখিনি হ'ল আমাৰ প্ৰথম পৰিচয় অৰ্থাৎ এইখিনি হ'ল আমাৰ বিশেষ সূত্ৰ জ্যামিতিক প্ৰমাণৰ বিশেষ সূত্ৰ এই পৰিচয়খিনি দিলম কি দিম যে ত্ৰিভুজ ABC ক এডাল ৰেখা DE BC সমান্তৰালকৈ অঁকাৰ ফলত কি হ'ল আমাৰ AB বাহুক D বিন্দুত আৰু AC বাহুক তোমাৰ কি কৰিছে E বিন্দুত ছেদ কৰিছে আৰু আমাৰ প্ৰমাণ কৰিব লাগিব কি অনুপাত দুটা সমান দ্যাট ইজ AD by BD is equal to AE by EC অৰ্থাৎ এই ছবিটো আমাৰ দিয়া কি আছে DE সমান্তৰাল BC আমি প্ৰমাণ কৰিব লাগিব কি AD by BD is equal to AE by CE এইখিনি আমি এইটো বস্তুটো আমি প্ৰমাণ কৰিম এইখিনি আমাক দিয়া আছে ঠিক আছে সো আমি প্ৰথম পাৰ্ট বিশেষ সূত্ৰ পৰিচয়বোৰটো দি দিলো আমি ইয়াত কি আছে মানে যে ত্ৰিভুজ ABC ৰ BC বাহুৰ সমান্তৰালকৈ অঁকা ৰেখাই AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দু ছেদ কৰে এইখিনি আমি বৰ্ণনা কৰিছোৱে আৰু প্ৰমাণ কৰিব লাগিব কি যে AD by BD is equal to AE by EC এইখিনি প্ৰমাণ কৰিম সো ফাৰ্স্ট পাৰ্ট গল সো জ্যামিতিক প্ৰমাণৰ সেকেন্ড পাৰ্ট কি থাকে আমাৰ অংকন যে আমাৰ যোনটো প্ৰমাণ কৰিব দিছে আমাক ইয়াত আমাৰ এক্সট্ৰাকে বা অতিৰিক্তভাৱে কিবা আঁকি ল'ব লাগিব নেকি বা কেতিয়াবা নালাগিবও পাৰে কিন্তু এই প্ৰমাণটো কৰিবলৈ আমি অকল এই ছবিটো চাই পেলাই প্ৰমাণটো কৰিব নোৱাৰো ইয়াৰ কাৰণে আমি অংকন কৰিব লাগিব আমি অতিৰিক্তকৈ কিবা আঁকি ল'ব লাগিব কি আঁকিম চোৱা এই ছবিটোৰ কাৰণে আমাৰ কি আঁকি ল'ব লাগিব D বিন্দুৰ পৰা বিপৰীত বাহু যোনটো আছে আমাৰ AE তাহলে এটা আমি লম্ব আঁকিম ধৰি লম্বডালৰ নাম দিলো আমি DF অৰ্থাৎ কি আঁকিছো আমি ইয়াত DF লম্ব AE 90 ডিগ্ৰী কোণ হৈছে ইয়াত DF লম্ব AE একেদৰে আমি E বিন্দুৰ পৰাও বিপৰীত বাহু AD লৈ এটা লম্ব আঁকিম এটা লম্ব আমাৰ এই লম্বডালৰ নাম ধৰিলো আমি দিলো G EG লম্ব কি আছে আমাৰ AD সো আমি কি আঁকিলো ইয়াত যে DF AE ৰ ওপৰত লম্ব আঁকিলো আৰু EG কাৰ ওপৰত লম্ব আঁকিলো AD ৰ ওপৰত লম্ব আঁকিলো এইটো হ'ল প্ৰাথমিক অংকন তাৰ পিছত আৰু কি কৰিব লাগিব আমাৰ এই BE ৰেখাডাল সংযোগ কৰি দিব লাগিব একেদৰে আমি DC বাহু মানে বিন্দু দুটা সংযোগ কৰি দিব লাগিব ৰেখাডাল নহয় আগত ৰেখা বুলি কৈছিল D আৰু C বিন্দুটো সংযোগ কৰিম B আৰু E বিন্দু দুটা আমি কি কৰিম সংযোগ কৰি দিম সো এইখিনি হ'ল আমাৰ অংকন এই কথাখিনি আমি অংকন বিভাগ লিখি দিম কি লিখিম যে DF লম্ব AE আৰু EG লম্ব AD অকা হ'ল B আৰু E সংযোগ কৰা হ'ল একেদৰে D আৰু C সংযোগ কৰা হ'ল যি অংকন কৰিলো তাকে ইয়াত আমি লিখি দিলো যে DF লম্ব AE আৰু EG লম্ব AD অকা হ'ল B আৰু E সংযোগ কৰিলো C আৰু D সংযোগ কৰা হ'ল এতিয়া আমি থাৰ্ড পাৰ্ট প্ৰমাণলৈ যাম আমাৰ যিটো উপপাদ্য দিছে থাৰ্ড পাৰ্টত আমি প্ৰমাণ কৰি দেখুৱাম প্ৰমাণ কেনেকৈ কৰিম ছবিটোত ভালদৰে চাবা আমি যদি ছবিত লক্ষ্য কৰি পাম ইয়াত AD এটা ত্ৰিভুজ এই ত্ৰিভুজৰ কালি কি হ'ব সো আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ কি জানো যে হাফ ইনটু ভূমি ইনটু উন্নতি সো AD ত্ৰিভুজৰ কাৰণে যদি আমি AD বাহুডালক ভূমি বুলি ধৰি লওঁ AD বাহুডাল যদি আমি ভূমি বুলি ধৰি লওঁ তেন্তে আমাৰ উন্নতি কি হ'ব আমাৰ বা লম্ব কি হ'ব বা উচ্চতা কি হ'ব EG এডাল যদি ভূমি হয় ভূমি বিপৰীত বাহুৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ টনা লম্বডালি তোমাৰ উন্নতি হয় গতিকে ADE ত্ৰিভুজৰ ভূমি যদি AD হয় উন্নতি কি হ'ব আমাৰ EG গতিকে ADE ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু AD ইনটু EG বা ADE ত্ৰিভুজৰ ক্ষেত্ৰত আমি ইডালকো ভূমি বুলি ধৰিব পাৰো কাৰণ ইয়াতো লম্ব আছে সো ADE ত্ৰিভুজৰ ভূমি যেতিয়া আমি AE বুলি ধৰি ল'ম তেতিয়া কিন্তু লম্ব কি হ'ব আমাৰ DF দুয়োটাই শুদ্ধ আমি ADE ত্ৰিভুজৰ কালি আমি দুই ধৰণে উলিয়াব পাৰো যেতিয়া আমি ভূমি AD লম তেতিয়া লম্ব ল'ব লাগিব আমাৰ EG অৰ্থাৎ উন্নতি ল'ব লাগিব EG আৰু যেতিয়া আমি AE ভূমি লম তেতিয়া উন্নতি ল'ব লাগিব আমাৰ কি DF এতিয়া আমি তো লিখি লম যে ত্ৰিভুজ AD ৰ কালি কি পালো প্ৰথমতে ভূমি AD বুলি কনসিডাৰ কৰিম ত্ৰিভুজ AD ৰ কালি কি হ'ব হাফ ইনটু ভূমি মানে AD ইনটু উন্নতি মানে হ'ব EG হেতুক আমি লিখি লম এটো আমি লিখি লৈছো কালি ADE এৰিয়া AD is equal to half into AD into EG আমি চিত্ৰৰ পৰা গম পালো এটো কেনেকৈ হ'ল আকৌ চিত্ৰলৈ যাওঁ আমি এতিয়া আমি এই ত্ৰিভুজলৈ যাওঁ DBE বা BDE ত্ৰিভুজ এই ত্ৰিভুজলৈ গৈ আছো ইয়াৰ কালি কি হ'ব সূত্ৰ একেটা হ'ব হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া যদি এই ত্ৰিভুজটোৰ ভূমি যদি আমি BD বুলি ধৰো তেন্তে উন্নতি কি হ'ব ভূমি যদি BD হয় শীৰ্ষবিন্দু কি হ'ব আমাৰ E
চ' ইৰ পৰা ইয়ালৈ যদি লম্বত যিডাল আঁকিম সেইডালে তোমাৰ কি হ'ব উন্নতি কিন্তু চ' ইৰ পৰা ইয়ালৈ কেতিয়াও লম্ব নহয় বিধিৰ যিকোনো কোনো বিন্দুতে লম্ব আমি আঁকিব নোৱাৰি গতিকে কি কৰি তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে যে ভূমিটো অকণ বহাই দিব লাগে চ' এই ভূমিটো যদি এইফালে বহাই দিওঁ ৰেখা এডাল হ'ব চ' এই বিন্দুৰ পৰা ভূমিলৈ অঁকা লম্বডাল কি হ'ব ইজি হ'ব ই জি হ'ব অৰ্থাৎ এই ত্ৰিভুজটোৰ ভূমি যদি বিধি হয় লম্ব কি হ'ব আমাৰ ইজি ঠিক আছে আমি ছবিটো যদি এইটো এংগলৰ পৰা চাওঁ এইটো ভূমি আমাৰ ফালে আছে এইটো এংগলত চালে সুবিধা বেছি হ'ব এই ত্ৰিভুজটোৰ কথা কৈ আছোঁ মই এই ত্ৰিভুজটো বি ডি ই ভূমি যদি বিধি হয় তেন্তে লম্বটো এইখিনিলৈ আঁকিব নোৱাৰি চোৱা লম্ব 90 ডিগ্ৰী নহ'ব চ' লম্ব বাহিৰত আঁকিব লাগিব ভূমিটো বহাই দি পেলাই তেতিয়া আমি বুজিবলৈ সুবিধা হ'ব যে বিধি ভূমি হ'ব আৰু লম্ব কি হ'ব আমাৰ ইজি হ'ব ঠিক আছে আচলতে ত্ৰিভুজটো এনেকুৱাকৈ আছে বি ডি ই চ' যদি ভূমি বিধি হয় লম্বটো আমি ইয়াৰ পৰা আঁকিব লাগিব চ' ইয়াৰ পৰা ইয়ালৈ লম্ব আমি আঁকিব পাৰিমনে 90 ডিগ্ৰী কোণ হ'বনে নহয় এই ক্ষেত্ৰত আমাৰ কি কৰিব লাগে এই ভূমিটো এইপিনে অকণ বহাই দিব লাগে এক্সটেণ্ড কৰি দিব লাগে এক্সটেণ্ড কৰি দিয়াৰ পিছত যোনটো আমি আঁকিম লম্ব 90 ডিগ্ৰী কোণ হ'ব সেইডালে তোমাৰ কি হ'ব লম্ব গতিকে ছবিটোত আমি পাইছিলোঁ কি যে ভূমিটো বহাই দিয়াৰ পিছত লম্বডাল কি হয় আমাৰ ইজি গতিকে বি ডি ত্ৰিভুজটো কালি কি হ'ব বি ডি হাফ অফ বি ডি ইনটু কি হ'ব আমাৰ ইজি তাকে আমি লিখি ল'ম চ' আমি তাকে লিখি ল'লোঁ যে বি ডিৰ কালি হাফ ইনটু বি ডি ইনটু ইজি আমি আকৌ ছবিটোলৈ যাওঁ প্ৰথমে আমি ত্ৰিভুজ এ ডিৰ কালি লৈছিলোঁ ভূমি আছিল আমাৰ এ ডি লৈছিলোঁ এতিয়া আকৌ আমি ত্ৰিভুজ এ ডিৰ কালি উলিয়াম কিন্তু এইবাৰ ভূমি ল'ম আমি এ ই তেতিয়া লম্ব হ'ব কি আমাৰ ডি এফ এ ডিৰ কাৰণে ভূমি কি হ'ব এ ই আৰু লম্ব কি হ'ব আমাৰ ডি এফ একেদৰে তাৰপিছত আমি ল'ম এই ত্ৰিভুজটো চি ই ডি বা চি ডি ই আগত বি ডি লৈছিলোঁ এতিয়া ল'ম আমি চি ডি ই এই ত্ৰিভুজটোৰ কালি কি হ'ব হাফ ইনটু যদি ভূমি হয় ই চি একেদৰে ইয়াৰ লম্ব হ'ব কি আমাৰ ডি এফ বাহিৰত হ'ব কাৰণ ভিতৰত আমি লম্ব আঁকিব নোৱাৰোঁ গতিকে চি ডি ই ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি মানে চি ই ইনটু উন্নতি মানে হ'ব আমাৰ কি ডি এফ গতিকে এ ডি ই আৰু চি ডি ই এই ত্ৰিভুজটোৰ কালিও আমি লিখি ল'ম এয়া আমি লিখি ল'লোঁ ত্ৰিভুজ এ ডিৰ কাৰণে হাফ ইনটু এ ইনটু ডি এফ আৰু চি ডিৰ কাৰণে হাফ ইনটু ই চি ইনটু ডি এফ এতিয়া আমি কি কৰিম অনুপাত ল'ম এই প্ৰথম দুটা ত্ৰিভুজৰ অনুপাত ল'ম দ্বিতীয় দুটা ত্ৰিভুজৰ আমি অনুপাত ল'ম চ' আমি কি পাওঁ প্ৰথম দুটা কি আছে এৰিয়া এ ডি ই ডিভাইডেড বাই এৰিয়া বি ডি ই এৰিয়া মানটো কালি গম পাইছে ইয়াত আছে আমাৰ হাফ ইনটু এ ডি ইনটু ই জি হাফ ইনটু বি ডি ইনটু ই জি কি পাওঁ আমি ইয়াত ই জি কাটা যাব হাফ হাফ কাটা গ'ল থাকিল আমাৰ এ ডি বাই বি ডি একেদৰে এই দুটাৰ লওঁ আমি এৰিয়া এ ডি ই ডিভাইডেড বাই এৰিয়া কি আছে আমাৰ চি ডি ই ইজ ইকুৱেল টু তোমাৰ কি হ'ব হাফ ইনটু কি আছে আমাৰ ইয়াত এ ই ইনটু ডি এফ আৰু দ্বিতীয়টো আছে কি আমাৰ হাফ ইনটু ই চি ইনটু কি আছে আমাৰ ডি এফ একেদৰে ইয়াতো এই দুটা কাটা গ'ল থাকিল কি আমাৰ এ ই আৰু আমাৰ আছে ই চি এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাক প্ৰমাণটো কি কৰিব দিছিল চ' প্ৰমাণ কৰিব লাগে যে এ বি বাই বি ডি ইজ ইকুৱেল টু এ বাই ই চি এই দুটা অনুপাত সমান বুলি প্ৰমাণ কৰিব লাগে ইয়াত যদি চাওঁ আমি এ ডি বাই বি ডি আৰু এ বাই ই চি পাই গ'লোঁ কিন্তু সমান বুলি পোৱা নাই এই দুটাক আমি সমান কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ এইফালে যদি অকণ চাওঁ চোৱা ইয়াৰ সমান এইটো হয় ইয়াৰ সমান এইটো হয় যদি আমি এই দুটা সমান দেখুৱাই দিব পাৰোঁ অনুপাত সমান দেখুৱাই দিব পাৰোঁ তেন্তে এই দুটা অনুপাতক কি হ'ব আমাৰ সমান এই দুটাক আমি সমান কেনেকৈ দেখুৱাম চোৱা প্ৰথমটোৰ এৰিয়া এ ডি ই ইয়াতো এৰিয়া এ ডি ই আছে কিন্তু ইয়াত কি আছে হৰত এৰিয়া বি ডি ই আৰু এৰিয়া কি আছে আমাৰ চি ডি ই কেনেকুৱাকৈ যদি আমি দেখুৱাই দিব পাৰোঁ যে এৰিয়া বি ডি ই আৰু এৰিয়া চি ডি ই অৰ্থাৎ বি ডি ই ত্ৰিভুজৰ কালি আৰু চি ডি ই ত্ৰিভুজৰ কালি সমান তেন্তে এই দুটা সমান হৈ গ'লনে নাই চ' এই দুটা সমান হৈ যোৱা মানে কি এই অনুপাত দুটা এইটো আৰু এইটো তোমাৰ কি হৈ গ'ল সমান যেতিয়া এই দুটা সমান হৈ যাব তেতিয়া আমি ক'ব পাৰিম যে এই দুটা তোমাৰ কি হ'ব সমান হ'ব গতিকে আমাৰ এই দুটা সমান দেখুৱাবলৈ আমি কি সমান দেখুৱাব লাগিব যে বি ডি ইৰ কালি আৰু চি ডি ইৰ কালি সমান দেখুৱাব লাগিব চিত্ৰলৈ যাওঁ আমি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10ত এটা উপপাদ্য পাইছিলা মনত পেলোৱা যে একে ভূমি আৰু একে সমান্তৰাল মাজত থকা ত্ৰিভুজৰ কালিবোৰ সমান সেই বস্তুটি উপপাদ্যটি ইয়াত আমি ব্যৱহাৰ কৰিম চোৱা এই বি ডি ই ত্ৰিভুজ বি ডি ই এই ত্ৰিভুজ আৰু চি ডি ই এই ত্ৰিভুজৰ সাধাৰণ ভূমি কি আছে আমাৰ ডি ই বি ডি ইৰো ডি ই আছে চি ডি ইৰো কি আছে আমাৰ ডি ই আছে এই দুটা ত্ৰিভুজৰ সাধাৰণ ভূমি হ'ল কি আমাৰ ডি ই আৰু দুয়োটা ত্ৰিভুজ এই দুয়োটা ত্ৰিভুজ কি আছে এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল
অৰ্থাৎ একে সমান্তৰাল মাজত আছে এইটো আমাক দিয়ে আছিল এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল গতিকে আমি ক'ব পাৰো যে BDE আৰু CDE ত্ৰিভুজ দুটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে যেহেতু একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে তেন্তে এই ত্ৰিভুজৰ কালি দুটা কি হ'ব আমাৰ সমান হ'ব এটোক আমি লিখি ললো যে ত্ৰিভুজ ABC ত্ৰিভুজ কি আছে আমাৰ BDE আৰু ত্ৰিভুজ CDE একে ভূমি DE আৰু একে সমান্তৰালৰ মাজত আছে যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে কি হয় আমাৰ কালি দুটা সমান হয় নে নহয় আমাৰ তেন্তে আমি কি লিখিব পাৰিম ত্ৰিভুজ BDE কালি ইজ ইকুৱেল টু ত্ৰিভুজ CDE ৰ কালি এটো আমাৰ সমান হ'ল সো ইয়াত এটো ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰি লওঁ এটো ইকুৱেশ্যন নম্বৰ 2 এটো ইকুৱেশ্যন নম্বৰ 3 এই 1 2 3 এই তিনটা সমীকৰণৰ পৰা কি পাওঁ চোৱা আমাৰ এই দুটা সমান হৈ আছে আৰু 3 নম্বৰ পৰা কি গম পালো যে BD আৰু CD সমান BD আৰু CD সমান এই CD আৰু BD সমান হ'ল আলটিমেটলি এইটো আৰু এইটো সমান হৈ গ'ল না এই অনুপাত দুটা সমান হ'ল না নাই যেতি এই দুটা অনুপাত সমান হৈ গ'ল গতিকে এই দুটা অনুপাত কি হ'ব আমাৰ সমান হৈ যাব গতিকে ইকুৱেশ্যন 1 2 আৰু 3 পৰা আমি লিখিব পাৰো AD/BD = AE/EC সো আমি সমীকৰণ 3টাৰ পৰা কি পাই গলো যে AD/BD = AE/EC প্ৰমাণ হৈ গ'ল আমাৰ ঠিক আছে সো এই প্ৰমাণটোৰ পৰা আমি কি গম পালো যে এটা ত্ৰিভুজৰ যদি আন এডাল ৰেখা জিয়ে ধৰি ল পি আৰু সমান্তৰালকৈ কাটিলে তেন্তে কি হ'ব এই অনুপাত দুটা কি হ'ব তোমাৰ সমান হ'ব সো এই ৰেখাডাল ইয়াৰ সমান্তৰাল তেন্তে আমি লিখিব পাৰিম এটো কি হ'ব QG ডিভাইডেড বাই GP ইজ ইকুৱেল টু হ'ব QE ডিভাইডেড বাই ER ঠিক আছে অনুপাতটো এতিয়া ইয়াৰ পৰা ল'ব লাগিব আগৰ অংকত আমি অনুপাতটো ইয়াৰ পৰা লৈছিলো কাৰণ বাহুৰডাল এইডাল আছিল কিন্তু ইয়াত বাহুৰডাল তোমাৰ এইডাল আছে গতিকে অনুপাতটো আমি ইয়াৰ পৰা ল'ম ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি গম পালো যে ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় এডাল ৰেখাই যদি আন এটা যিকোনো এটা বাহুৰ সমান্তৰাল হয় তেন্তে ৰেখাডালে আনটো বাহুক সমান অনুপাতত বিভক্ত কৰিব এতিয়া তাৰ বিপৰীত উপপাদ্যটো প্ৰযোজ্য হ'ব বিপৰীত মানে কি আমি গম পালো যে সমান্তৰাল হলে সমান অনুপাতত বিভক্ত হ'ব যদি বিপৰীত ফালে পঢ়ো তেতিয়া কি হ'ব যদি এডাল ৰেখাই সমান অনুপাতত বিভক্ত কৰে তেন্তে ৰেখাডাল কি হ'ব তৃতীয় বাহুৰ কি হ'ব সমান্তৰাল হ'ব সেই উপপাদ্যটো ইয়াত দিছে যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে আমাক এতিয়া দিয়া আছে যে একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব আমাৰ সমান্তৰাল হ'ব ঠিক আছে আমি এটো প্ৰমাণ কৰো উপপাদ্যটোত কি কৈছে চোৱা যে এটা ত্ৰিভুজৰ এডাল ৰেখাই যদি যিকোনো এডাল ৰেখাই যদি ধৰিলো দুটা বিন্দু ছেদ কৰিছে D আৰু E এডাল ৰেখাই যদি এই বাহু দুটা সমান অনুপাতত বিভক্ত কৰে অৰ্থাৎ এই ৰেখাডালে যদি এনেকুৱা কৰে কি হৈ যায় আমাৰ AD/BD = AE/EC হৈ যায় মানে এই ৰেখাডালে এনেকৈ কাটিলে যাতে AD/BD = AE/EC হয় তেন্তে কি হ'ব যে এই D ৰেখাডাল BC ৰ কি হ'ব সমান্তৰাল হ'ব আগৰটোৰ সম্পূৰ্ণ বিপৰীত আগৰটোৰ আমাৰ কি আছিল যে এই ৰেখাডাল যদি সমান্তৰাল হয় তেন্তে অনুপাত দুটা সমান হ'ব ইয়াত উল্টাকৈ কৈছে যদি অনুপাত দুটা সমান তেন্তে ৰেখা দুডাল কি হ'ব আমাৰ সমান্তৰাল অৰ্থাৎ ইয়াত যদিটো কি দিয়া আছে আমাক AD/BD = AE/EC তেন্তে আমাৰ কি হ'ব DE সমান্তৰাল কি হ'ব BC এই বস্তুখিনি আমাৰ ইয়াত দিছে আগৰটোৰ সম্পূৰ্ণ বিপৰীত সো এটো আমি আগৰ নিচিনাকৈ প্ৰমাণ কৰি দিম সো ইয়াৰ কাৰণে আমাৰ প্ৰথমতে বিশেষ সূত্ৰ বা পৰিচয় দিব লাগিব বিশেষ সূত্ৰটো আমি কি লিখিম যে ABC ত্ৰিভুজৰ AB আৰু AC বাহুক D ৰেখাই দুটা বিন্দু ছেদ কৰিছে যাতে কি হ'ব আমাৰ AD আৰু /BD = AE/ কি হ'ব তোমাৰ EC সো বিশেষ সূত্ৰটো আমি তাকে লিখি ললো ত্ৰিভুজ ABC AB আৰু AC বাহুক এডাল ৰেখাই ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে যাতে মানে তোমাক দিয়া আছে AD/BD = AE/EC প্ৰমাণ কৰিব লাগে যে কি আমাৰ D সমান্তৰাল BC বুলি আমাক প্ৰমাণ কৰিব লাগে সো ইয়াত আমাৰ অংকন কৰিব লাগিব সো অংকনটো ইয়াত আমি কি কৰিম চোৱা আমাৰ এই D বাহুডাল বা ৰেখাডাল ইয়াৰ সমান্তৰাল বুলি কোৱা নাই আমাৰ যিকোনো এডাল ৰেখা দিছে আমি ধৰি ললো যে BC বাহুৰ সমান্তৰাল আন এডাল ৰেখা আছে ধৰি ললো আমি আন এডাল ৰেখা আমাৰ DE' মানে DE' BC ৰ সমান্তৰাল ইয়াত দেখাত লাগা নাই কিন্তু আমি ধৰি ললো যে DE' BC ৰ তোমাৰ কি হ'ব সমান্তৰাল হ'ব সেইটো আমি অংকনত যাব অংকত আমি এটোকে লিখি ললো যে DE' BC ৰ সমান্তৰাল কৰা হ'ল যে DE' থকা হ'ল যাতে DE' সমান্তৰাল BC এখানে এটা কথা উল্লেখ কৰি দিছো যে E' বিন্দুটো AC ৰেখাতে আছে এই বিন্দুটো AC ৰেখাডালত আছে বাহিৰত কতো নাই মানে এই ৰেখাডালতে আছে অৰ্থাৎ আমি ক'ব পাৰো যে E' আৰু E একাডাল ৰেখাতে কিন্তু তোমাৰ আছে প্ৰমাণটো কেনেকৈ কৰিম চোৱা আমি জাস্ট কি আঁকিলো যে DE' BC ৰ সমান্তৰাল সো ইয়াৰ আগৰ উপপাদ্যটো আমি কি পাইছিলো যেতিয়া এই দুডাল ৰেখা তোমাৰ কি হ'ব সমান্তৰাল হ'ব DE' BC ৰ সমান্তৰাল
তেন্তে বাহু দুটাক সমান অনুপাতত বিভক্ত কৰিব যেহেতু ডি ডেশ বি চিৰ সমান্তৰাল তেন্তে আমি ক'ব পাৰোঁ যে এ ডি বাই বি ডি ইজ ইকুৱেল টু এ ই ডেশ বাই ই ডেশ চি এ ই ডেশ বাই ই ডেশ চি কাৰণ এই দুটা লেখা তোমাৰ কি আছে সমান্তৰাল সেইখিনিকে আমি প্ৰমাণত লিখিম এইটোকে আমি লিখি ললোঁ যে ডি ডেশ বি চি সমান্তৰাল দিয়া আছে তেন্তে এ ডি বাই বি ডি ইকুৱেল টু এ ই ডেশ বাই ই ডেশ চি সমান অনুপাতত বিভক্ত হ'ব আকৌ আমাক দিয়াকে আছে আমাক প্ৰথমতে দিয়া আছে যে AD by BD is equal to AE by EC. AD by BD is equal to AE by EC. এই দুটা ইকুৱেশ্যন চাই কি ক'ব পাৰা তোমালোকে চোৱা বাওপক্ষ সমান হৈ আছে না ইকুৱেশ্যন দুটাৰ AD by BD ইয়াতো AD by BD যেহেতু বাওপক্ষ সমান তেন্তে সোপক্ষ সমান হ'ব AE dash by E dash C ইকুৱেল টু কি লিখিব পাৰোঁ AE by EC ঠিক আছে সো সমীকৰণ দুটাৰ পৰা আমি এই দুটা সমান বুলি পালোঁ এতিয়া আমি দুয়ো পক্ষত 1 যোগ কৰি দিম প্লাস 1 ইয়াতো আমি 1 যোগ কৰি দিম প্লাস 1 সিম্পলিফাই কৰিলে কি পাম আমি a e dash plus e dash c is equal to ইয়াত ec আহিব a e plus ec ইমপ্লাই কি হয় অন সবিত চাও a e dash আৰু e dash c equal to কি হয় a e dash আৰু e dash c a e dash মানে আমাৰ এইখিনি বুজাই আছে e dash c মানে এইখিনি বুজাই আছে আমাৰ এই ভাগ দুটা আমাৰ যোগ কৰিলে কি পাওঁ গোটেই ৰেখাডাল বাহুডাল পাওঁ নাই আমি এ ই ডেশ আৰু ই ডেশ চি প্লাস কৰিলে আমি কি পাওঁ এ চি পাম ঠিক আছে অৰ্থাৎ এ ই ডেশ প্লাস ই ডেশ চি ইকুৱেল টু কি লিখিব পাৰি এ চি তাকে লিখিম কি পালো এই দুটা যোগফল আমি এ চি পালো ডিভাইড বাই ই ডেশ চি এতিয়া আমি চাওঁ এ ই প্লাস ই চি কি হয় এ ই প্লাস ই চি একেটা এ চি নহ'ব জানো এ ই আৰু ই চি যোগ কৰিলে আমি কি পাম এ চি এই দুটো যোগ কৰিলে কি পাম আমি SC বাই EC SC কাটা গ'ল থাকিল কি আমাৰ 1 বাই E dash C equal to 1 বাই EC সো আমি কি লিখি দিব পাৰো যে E dash C is equal to EC বৰ্গমূল কৰিবা উল্টাই দিলে যেনেকৈ নকোৱা কিয় E dash C আৰু ইকুৱেল টু কি পালো আমি EC এতিয়া আমি ছবিলৈ যাওঁ অকণ আমি কি গম পালো যে AE equal to AE dash equal to AE AE dash is equal to AE ইয়াত ইকুৱেল হৈ আছে নে AE dash মানে এইখন হে বুজাই আছে কিন্তু AE dash এইখন হে বুজাই আছে সমান হ'ল জানো কিন্তু আমি প্ৰমাণ কৰিবলৈ কি গম পালো যে AE dash আৰু AE তোমাৰ কি সমান কেতিয়া সমান হ'ব যেতিয়া এই বিন্দুটো ইয়ালৈ আহিব বা এই বিন্দুটো ইয়ালৈ যাব অৰ্থাৎ মানে E dash আৰু E বিন্দু দুটা এটাই বিন্দু হ'ব লাগিব দুটা বেলেগ বিন্দু হ'ব নোৱাৰে তেতিয়াহে এই দুটা তোমাৰ কি হ'ব সমান যেহেতু আমি প্ৰমাণ কৰিবলৈ গম পালো যে এই AE dash আৰু AE সমান তেন্তে আমি ক'ব পাৰোঁ যে ই ডেশ বিন্দুটো আৰু এই বিন্দু তোমাৰ কি হ'ব এটাই বিন্দু বেলেগ দুটা বিন্দু নহয় হিহঁত দুটা এটাই বিন্দু সেটুকু লিখিছো চোৱা যে ই ডেশ আৰু ই একৰেখীয় গতিকে ই আৰু ই ডেশ বিন্দু দুটা ভিন্ন হ'ব নোৱাৰে অৰ্থাৎ বেলেগ হ'ব নোৱাৰে ই আৰু ই ডেশ বিন্দু দুটা একেই যেহেতু আমি পাইছিলো বা আঁকিছিলো আমি যে ডি ই ডেশ সমান্তৰাল BC এটা আমি অংকনত কৰিছিলো ডি ই ডেশ আৰু ই বিন্দু দুটা একেই নহয় জানো ইয়াতে আমি লিখিব পাৰোঁ যে ডি ই সমান্তৰাল BC আমাৰ প্ৰুভ হৈ গ'ল ঠিক আছে সো এই দুটো উপপাদ্য আমি আজি পঢ়িলো খুব ভালদৰে মনত ৰাখিবা এইবোৰ আমাৰ অংকত খুব বেছিকৈ ব্যৱহাৰ হ'ব শেষত আমি কৈ দিওঁ উপপাদ্য দুটাত কি পালো এটা আনটোৰ বিপৰীত যে যদি ABC এটা ত্ৰিভুজ হয় এই ৰেখাডাল ধৰি লও ডি আৰু ই বিন্দু সেট কৰিছে এই ৰেখাডাল যদি ইয়াৰ সমান্তৰাল হয় তেন্তে AD বাই BD ইজ ইকুৱেল টু AE বাই EC উল্টাকে যদি বাহু দুটাৰ অনুপাত সমান অৰ্থাৎ AD বাই BD ইজ ইকুৱেল টু AE বাই EC হয় তেন্তে এই বাহু দুডাল কি হ'ব তোমাৰ সমান্তৰাল হ'ব ধন্যবাদ